নাজিৰাত দুগৰাকী কৰ্ম উদ্যমী অসমীয়া মহিলা ব্যস্ত কুঁহিয়াৰ ৰসৰ ব্যৱসায়। দুগৰাকী কৰ্ম উদ্যমী অসমীয়া মহিলা, এই দুইগৰাকীৰ মহিলাৰ কৰ্মই এতিয়া বহুজনৰ আদৰ্শ। তেওঁলোকৰ কৰ্মসংস্থাপনেৰে স্বাৱলম্বিতাৰ পথ দেখুওৱাৰ লগতে বহু মহিলাৰ আদৰ্শ হৈ পৰিছে নাজিৰাৰ এই দুগৰাকী মহিলা। নাজিৰা নগৰৰ পথৰ কাষতেই দুইগৰাকী অসমীয়া মহিলা ব্যস্ত হৈ আছে কুঁহিয়াৰ ৰসৰ ব্যৱসায়। কামৰ কোনো সৰু বৰ নাই, কৰ্মৰ উদ্যমতাৰে নিজৰ পৰিচয় দাঙি ধৰিছে নাজিৰাৰ এই দুগৰাকী শিক্ষিত মহিলাই। নাজিৰা নগৰৰ পথৰ কাষতেই তেওঁলোক ব্যস্ত হৈ পৰিছে মেচিনেৰে কুঁহিয়াৰ পেৰি আপুনি মই গৰমত সেৱন কৰা কুঁহিয়াৰ ৰস বিক্ৰী কৰাত। এই দুইগৰাকী অসমীয়াৰ শিক্ষিত মহিলা জনা কোঁৱৰ আৰু অনামিকা বৰা। 2019 বৰ্ষৰ পৰাই এনেদৰে নাজিৰা নগৰৰ পথৰ কাষতেই ব্যস্ত হৈ পৰিছে কুঁহিয়াৰ ৰসৰ ব্যৱসায়। পুৰুষৰ সমান্তৰালকৈ নাজিৰাৰ জৰ্ণা আৰু অনামিকাৰ নামৰ এই দুইগৰাকী মহিলাই এনেদৰে হাতে কামে ব্যস্ত হৈ পৰাৰ কৰ্মৰাজি এতিয়া বহু মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে। দৈনিক 150ৰ পৰা 200 গিলাচকৈ কুঁহিয়াৰ ৰস বিক্ৰী কৰে এই দুগৰাকী অসমীয়া শিক্ষিত মহিলাই। মোৰ নাম ঝৰ্ণা কোঁৱৰ, মই থাকোঁ ডেইলি বজাৰ বেক চাইডে নাজিৰা। মই 2019 চনৰ পৰা কৰি আছোঁ। মই মানে মানুহজনেও কৰে। ব্যৱসায় আমাৰ দুটা মেচিন আছে। ইটো মেচিনত মানুহজন আৰু এওঁ হাজবেণ্ড থাকে। সকলো মানে কুঁহিয়াৰ চাফা কৰা মানুহ আছে, আমাৰ মাইকী মানুহ আছে। নিজে কৰোঁ, নিজে। আৰু এই আছে নহয় লগত। ব্যৱসায় ভালে চলিছে। দৈনিক বতৰ ভাল হ'লে 200-150 সেনেকৈ যায়গৈ। আচলতে কামৰ কোনো সৰু বৰ নাই, কামৰ সৰু বৰ নাই, আমাৰ কাম কৰি যাব লাগে। সকলো অসমীয়া মানুহ ওলাই আহিব লাগে কাম কৰিবলৈ। ভাল লাগিছে কৰি বহুত ভাল লাগিছে। নমস্কাৰ, মোৰ নাম অনামিকা বৰা। মই ব্যৱসায়ৰ লগত জড়িত বেছি দিন হোৱা নাই, এমাহমান হৈছেহে মোৰ ইয়াত কৰা। বহুত ভাল লাগিছে। ভাল ভাল থাকে। যিহেতু মহিলা হৈ আপোনালোকে এনেদৰে এই কামটো বাছি লৈছে, কেনেকুৱা? মহিলা পুৰুষ বুলি কামত কোনো কথা নাই, সকলো ওলাই আহিব লাগে, সকলোৱে কাম কৰিব লাগে। অকল যে পুৰুষে কাম কৰিব সেইটো নহয়, মহিলাও ওলাই আহিব লাগে। আৰু নিজে অকল মানে ঘৰত বহি থাকিলে কি হ'ব, মনটো ওলাই আহিলে মনটো ফ্ৰেছ হয়। কাম কৰিব লাগে, নিজেও খৰচ এটা ওলায়, সেয়াই আৰু। দেখা গৈছে আপোনালোকে মেচিন ব্যৱহাৰ কৰিছে। মেচিন ক'ৰ পাইছে? মেচিনটো গুজৰাটৰ পৰা আনিছে আপোনালোকে। আৰু আপোনাৰ যিবিলাক কুঁহিয়াৰ আনে ক'ৰ পৰা? মাজুলীৰ পৰা আনে। হয়। আৰু কিমান বিক্ৰী হয় দৈনিক? দৈনিক বতৰ ভাল হ'লে 200-150টা গিলাচ বিক্ৰী হয়।